নমস্কাৰ, মই এজে আৰু আপোনালোকে চাই আছে NHM নেশ্যনেল হেল্থ মিছন আসাম। ডাইৰেক্টৰ অফ দ্য নেশ্যনেল হেল্থ মিছন আসামৰ পৰা এখন অফিচিয়েল নটিচ আহিছে, য'ত আপোনালোকে আবেদন জনাব পাৰিব কিছুমান বিভিন্ন ধৰণৰ পদৰ কাৰণে। সেই পদসমূহ এনে ধৰণৰ আৰু ইয়াৰ যোগ্যতাসমূহ মই জনাব বিচাৰিছোঁ। ডেণ্টেল চাৰ্জিয়নৰ কাৰণে আপুনি BDS ডিগ্ৰী হ'ব লাগিব। ষ্টেট ডেণ্টেল কাউন্সিলৰ পৰা আপুনি BDS ডিগ্ৰীধাৰী হ'ব লাগিব আৰু দৰমহা খুব ভাল 30,000। ANMৰ পোষ্ট মুকলি হৈছে। ANMৰ কাৰণে আপুনি ANM নাৰ্ছিং কোৰ্চ পাছ কৰিব লাগিব, যিটো ৰেকগনাইজ। তাৰ পাছত ষ্টাফ নাৰ্ছ আছে। ষ্টাফ নাৰ্ছৰ কাৰণে আপুনি BSc নাৰ্ছিং পাছ কৰিব লাগিব। দৰমহা ভাল 18,000 টকা দৰমহা ইতিমধ্যে দেখুৱাইছে। ৰিমানাৰেশ্যন পাৰ মান্থ আমাক দেখুৱাইছে। এণ্ড চাইকেট্ৰিক নাৰ্ছ, তাত BSc নাৰ্ছিং পাছ কৰিব লাগিব আপুনি। আৰু 2 years এক্সপিৰিয়েঞ্চ, 2 বছৰৰ অভিজ্ঞতা থকা হ'ব লাগিব। লগতে আছে কমিউনিটি নাৰ্ছৰ পোষ্ট খালী আছে। তাৰ কাৰণে আপুনি BSc নাৰ্ছিং পাছ কৰিব লাগিব। ইনষ্টিটিউশ্যন ৰেকগনাইজ বাই নাৰ্ছিং কাউন্সিল অফ ইণ্ডিয়া। নাৰ্ছিং কাউন্সিল অফ ইণ্ডিয়াৰ এটা ৰেকগনাইজ বৰ্ডৰ পৰা আপুনি BSc নাৰ্ছিং পাছ কৰিব লাগিব। তেতিয়াহ'লে আপুনি চাইকেট্ৰিক নাৰ্ছ এণ্ড কমিউনিটি নাৰ্ছ সেই পোষ্টসমূহৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। দৰমহা খুবেই ভাল 23,000 টকা আছে প্ৰথম আৰম্ভণিৰ পৰা, পাছত আকৌ বাঢ়িব। নেক্সট আছে লেবৰেটৰী টেকনিচিয়ান আছে। সেই পোষ্টটোতো 124টা, খুব যথেষ্ট পৰিমাণৰ পোষ্ট খালী আছে ইয়াত আপুনি লেবৰেটৰী টেকনিচিয়ান ডিপ্ল'মা কোৰ্চ কমপ্লিট কৰিব লাগিব এটা ইনষ্টিটিউট অফ পাৰামেডিকেল নাৰ্ছিং ছায়েন্সৰ পৰা। আপুনি ৰেকগনাইজ এটা কাউন্সিলৰ পৰা আপুনি পাছ কৰিব লাগিব। আৰু এক্সপিৰিয়েঞ্চ, ৰিকুৱাৰমেণ্ট এক্সপিৰিয়েঞ্চ কোৱা হৈছে 3 বছৰ আপোনাৰ এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব। গতিকে দৰমহা প্ৰথম ষ্টাৰ্ট 23,000 টকা। আৰু কি আছে চাওঁ। আৰু বিভিন্ন ধৰণৰ পোষ্ট আছে, যেনে ফাৰ্মাচিষ্ট আছে। ডিপ্ল'মা ইন ফাৰ্মাচী কোৰ্চ কৰিব লাগিব আপুনি। ৰেডিঅ'গ্ৰাফী আছে, চাইক'লজিষ্ট আছে, ছ'চিয়েল ৱৰ্কাৰ্ছৰ পোষ্ট খালী আছে, কাউন্সিলৰ পোষ্ট খালী আছে, অডিঅ'লজিষ্টৰ পোষ্ট খালী আছে, অড'মেট্ৰিক এছিষ্টেণ্টৰ পোষ্ট খালী আছে, ইনষ্ট্ৰাক্টৰ ফৰ হিয়াৰিং ইম্পেয়াৰ্ড চাইল্ড্ৰেনৰ পোষ্ট খালী আছে, ক্লিনিকেল ইনষ্ট্ৰাক্টৰ পোষ্ট খালী আছে। দৰমহা 20-18 তেনেকৈ এটা ৰেচিঅ'ত আছে। কনচালটেণ্ট মেটাৰনেল হেল্থৰ পোষ্ট খালী আছে। হস্পিটেল এডমিনিষ্ট্ৰেটৰ পোষ্ট খালী আছে। সেই মানুহজন মাষ্টাৰ ডিগ্ৰী ইন হস্পিটেল এডমিনিষ্ট্ৰেশ্যন এণ্ড হস্পিটেল মেনেজমেণ্টত ডিগ্ৰীধাৰী হ'ব লাগিব। 24,000 টকাৰ পৰা ষ্টাৰ্ট হৈছে দৰমহা, খুবেই ভাল। এই বিভিন্ন ধৰণৰ পদসমূহৰ কাৰণে আবেদন বিচৰা হৈছে। আবেদনৰ শেষ তাৰিখ হৈছে 20 আগষ্ট। আজি তাৰিখৰ পৰা 20 তাৰিখলৈকে এটা যথেষ্ট সময় দিছে আমাক। এই সময়ৰ ভিতৰত, এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত আপোনালোকে আবেদন অনলাইন যোগে জমা কৰিব লাগিব। গতিকে ৱেবছাইটটো হৈছে NHM.assam.gov.in। সেই ৱেবছাইটত লগ ইন কৰি আপোনালোকে তাত যিটো পৰ্টেল মুকলি হ'ব, তাত লগ ইন কৰি এজ পাৰ ৰিকুৱাৰমেণ্ট যিটো আপুনি ইনফৰ্মেশ্যন জমা দিব লাগে, ইনফৰ্মেশ্যন জমা কৰি তাত লিখি মেলি অনলাইন আবেদন সম্পূৰ্ণৰূপে তাত যিটো SOP লিখা আছে, তেখেতসকলৰ SOP মতে আপোনালোকে অনলাইন আবেদন দি 20 তাৰিখৰ ভিতৰত আপোনালোকে আবেদন প্ৰক্ৰিয়া শেষ কৰিব পাৰিব। গতিকে আজিৰ খবৰটো সেইটোৱে আছিলে। অফিচ অফ দ্য মিছন ডাইৰেক্টৰ নেশ্যনেল হেল্থ মিছন, স্বাস্থ্য বিভাগৰ। গতিকে শেষত চাই থাকক আমাৰ ভিডিঅ', ছাবস্ক্ৰাইব কৰক।